গধূলি তাৰমানে 5:30-6টাৰ ভিতৰত মানে মই ছোৱালীজনীক তাৰমানে মেডিচিন আনিবৰ কাৰণে ফাৰ্মাচীত পঠাই দিছিলোঁ। ফাৰ্মাচীত মানে পঠাই দিয়াৰ পিছত তাতে মানে ছাৰ ৰফিকুল ছাৰ মানে ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী শিক্ষক হয় তেখেত। ভিতৰৰ পিনে বহি আছে, বহি থাকি মোৰ ছোৱালীক বোলে মাতিছে বোলে মাইনা আহাচোন ইফালে। তাই স্কুলৰ ওচৰৰ মাষ্টৰ বুলি ভাবি ছাৰ বুলি ভাবি ওচৰত গৈছে। যোৱাৰ পিছত মানে হাতে এনেকৈ ধৰি পেলাই বেয়া জেগাত মানে টাচ কৰিছে মানে। পিছত মানে মেডিচিনখিনি তাই নলাই কান্দি কাটি ওলাই গুচি আহিছে। ল'ৰাটোৱে বোলে কৈছে মাইনা মেডিচিনখিনি লৈ যোৱা। মেডিচিনখিনি মুঠি তাই নানিলে, নানাৰ পিছত আহি কান্দি কান্দি ঘৰ আহিছে। মই ৰাস্তাতে দেখা পাই সুধিলোঁ কি হৈছে, যে ছাৰ এনেকুৱা মোক এনেকুৱাকৈ বেয়াকৈ গাত ধৰি পেলাই টাচ কৰি দিছে এনেকৈ কৈছে। আৰু ছাৰে বোলে কৈছে হেৰি বেয়া পাইছা নেকি তুমি? তাইক সেনেকৈ কৈ পেলাই বোলে ৰচি তুমি ক'বা নেকি? তাই তাৰপিছত হাত খান বোলে আজৰি দি পেলাই কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে। তাৰপিছত মই ল'ৰাটোক ফাৰ্মাচীৰ ল'ৰাজনক প্ৰাণকৃষ্ণ তেওঁৰ নাম, তেওঁক ফোন কৰিছোঁ যে ভাইটি কি হৈছে? কৈছে বাইদেউ মই কি হ'ল গম নাপালোঁ, কিন্তু ছাৰজন ভিতৰৰ পিনে বহি আছিল। বহি থাকোঁতে ছাৰজনে মাতিছে তাইক, মাতি পেলাই তাই গৈছে। মই এইফালে মেডিচিন দি থাকোঁতে তাই ভিতৰৰ পৰা কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে এনেকৈ কৈছে। বোলো ঠিক আছে। তাৰপিছত মই ছাৰক ৰাস্তাতে মই সুধিলোঁ ছাৰ কি হৈছিল? ছাৰে একদম উল্টা পাল্টা বহুত গৈছে, কিন্তু তেখেত তেতিয়া পূৰা নিচাৱত আছে, পূৰা নিচা কৰি আছে। তাৰপিছত ঘৰত গুচি গ'ল এনেকৈ। তাৰপিছত মোৰ ল'ৰাই যাই পেলাই ঘৰৰ পৰা মাতি আনিলে। মাতি আনি মোৰ ভাড়াঘৰৰ মালিকৰ মানে ওচৰত গ'লে লৈ আহিল। মালিকো বহিল, ভাড়াতীয়া মানুহকেইজনে চবেই বহিল। বহাৰ পিছত আলোচনা কৰিলে। আলোচনা কৰাৰ পিছত মানে ছাৰে ফাৰ্ষ্ট টাইম স্বীকাৰ কৰা নাছিলে, জাষ্ট হাতখনত এনেকৈ ধৰা বুলি কৈছে। পিছত ভাড়াতীয়া মানুহে তাৰমানে এজনে মানে কৈছে আপুনি এইটো ভুল কাম কৰিছে, কিয় ধৰিছে হাতত? তাৰপিছত মানে স্বীকাৰ কৰিছে হয় মই ধৰিব নালাগিছিল, মোৰ ভুল হ'ল এনেকৈ কৈছে। তাৰপিছত আজি 10টামান বজাত মই মোৰ দাদা আৰু ৰবীন খুৰা এনেকৈ লৈ পেলাই মই কেইজনমান মানুহ লৈ পেলাই মই ছাৰৰ ওচৰত গৈছোঁ। ছাৰৰ ওচৰত যাই পেলাই মই এখন এপ্লিকেশ্যন দিছোঁ যে ছাৰ মোৰ ছোৱালীৰ লগত যে কালি ঘটনাটো ঘটিল, আপোনাৰ স্কুলৰে শিক্ষক হয়, মোক এখন ন্যায় বিচাৰ লাগে। আৰু আল্টিমেটলি মই তেখেতৰ বিষয়ে মই গধূলি সময়খিনিত বহুত শুনিছোঁ। আগতো এনেকুৱা ছোৱালীক কোনোবাই স্কুলত টেট মাষ্টৰ এজনী বোলে আহিছিলে, জাষ্ট সেইজনী ছোৱালীৰো হাতত ধৰাৰ পিছত 1 সপ্তাহৰ ভিতৰতে মানে ট্ৰেন্সফাৰ লৈ গুচি গৈছে। আৰু কাৰোবাক এনেকৈ হোটেলত নি ৰাখা বুলি মই শুনিছোঁ, আৰু কাৰোবাক হাতত থাপৰীয়া কথা কোৱা বুলি মই শুনিছোঁ। বহুখিনিয়ে অভিযোগ মই পাইছোঁ তেখেতৰ বিষয়ে। আৰু স্কুলতো বোলে আগতে বহুত মানে ল'ৰা ছোৱালী বোলে টিউশ্যনত আহিলে টিউশ্যনৰ পৰাই বোলে গুচি যায় বোলে কান্দি কান্দি। আনকি খুৰাৰ ছোৱালীকো বোলে তেখেতে বোলে তেনেকুৱা কৰিছিল এটা সময়ত। কিন্তু সকলোৱে তাৰমানে কি কৰিছিল, মুখ বান্ধি ঢাকি ৰাখি পেলাই তাৰমানে সন্মানক মানে হানি হ'ব বুলি ভাবি সকলোৱে মানে ৰৈ আছিল। কিন্তু মই এই বিচাৰখন মই ন্যায় বিচাৰ এখন লাগে, মোৰ উচিত বিচাৰ এখন লাগে। ৰফিকুল হুছেইন তেখেতৰ ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হেৰি ইংলিছৰ টিচাৰ হয়। মানুহজন অৰিজিনেল ঘৰ ধুবুৰীৰ বুলি জানো, কিন্তু স্থায়ীভাৱে থাকে ষ্টেট বেংকৰ পিছপিনে। তেখেতে ঘৰৰ মাটি কৰি তেখেতে তাতে আছে, ষ্টেট বেংকৰ পিছপিনে আছে। হয় মই এজাহাৰ এখন দিছোঁ, মোক উচিত বিচাৰ লাগে, যাতে মোৰ ছোৱালীৰ লগত যদি এনেকুৱা হৈছে আৰু নেক্সট টাইম যাতে কোনো ছোৱালীৰ লগত বা কাৰো যদি এনেকুৱা নহয়, আৰু ইমানতে যেনে এটা উচিত শিক্ষা পাব লাগে। এওঁলোকৰ কাৰণে আমি সমাজখনত ওলাব নোৱাৰা হৈ গৈছোঁ। এওঁলোকৰ কাৰণে তাৰমানে ভাল ভাল শিক্ষকবিলাকে সন্মানত মানে হানি হৈছে। সেইকাৰণে এটা উচিত শিক্ষা তদন্ত লাগে মোক। 6জন মানে আমি একেলগে প্ৰিন্সিপালৰ তাতে এটা সুবিচাৰ কৰাৰ কাৰণে আমি এখন এপ্লিকেশ্যন দিব গৈছোঁ যে আমি ইয়াতে সুবিচাৰ কৰিম। আৰু সুবিচাৰৰ কাৰণে প্ৰিন্সিপালে মহোদয় আমাক তাতে বহি আমাৰ পৰা চবৰে স্বাক্ষৰ ল'লে যে আপোনালোকে যে আলোচনাত থাকিল সেইটো বিষয়ে ক'লে যে আমি সুবিচাৰ কৰি আছোঁ, তাৰ ব্যৱস্থা যি হয় মই এজ এ প্ৰিন্সিপাল হিচাপে মই কৰিম। এতিয়ালৈ ব্যৱস্থাৰ কথাটো অহা নাই। তেওঁ আমাক কালি গেলে আজি কম বুলি কৈছিল, এতিয়ালৈ একো কোৱা নাই। তেখেতসকলৰ গাৰ্জেন হিচাপে তেখেতসকলে ছোৱালী কিবা ন্যায় বিচাৰিছে, ন্যায় হিচাপে তেখেতে ক'ব গৈছে। ন্যায় তেখেতৰ মাতৃয়ে এখন এপ্লিকেশ্যন দিছে। সেই এপ্লিকেশ্যন মৰ্মে তদন্ত কৰিম বুলি কৈছিল। কৰাৰ পিছত তাৰপিছত এতিয়ালৈকে কোনো ধৰণৰ মীমাংসা নোহোৱাত তেখেতসকলৰ গাৰ্জেণ্টে আহিবলৈ কৈছে আমি এটা কেছ দিম। তেখেতসকলে কেছ দিব আছে ইমান।